প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আমি কৰি থকা এই ভিডিঅ' ক্লাছৰ যোগেদি তোমালোক উপকৃত হৈছা আৰু সেই অনুসৰি আমি যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিছোঁ তোমালোকৰ পাঠবোৰ কিছু সহজ কৰি দিয়াৰ কাৰণে। গতিকে মই আজি তোমালোকৰ 10ম মান শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ একাদশ যি অধ্যায় আছে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী, এই অধ্যায়ৰ আজি শেষ অংশৰ কিছু প্ৰশ্নৰ উত্তৰ আলোচনা কৰাৰ কাৰণে মই তোমালোকক আজি এই ভিডিঅ' ক্লাছটো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। তোমালোকে এই ক্লাছটো জনাৰ আগতে দুটা কথা জানিবা। ইয়াৰ আগতে তোমালোকে পাই আহিছা ইয়াৰ আগৰ যিটো পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, তাত তোমালোকে পাইছিলা যে যদি পোহৰ এটা মাধ্যমৰ পৰা কোনো এটা বেলেগ স্বচ্ছ মাধ্যমলৈকে গতি কৰে বা সোমায়, তেতিয়া সেই পোহৰৰ ৰশ্মি সদায় তাৰ যিটো দিশ আৰু বেগ পৰিৱৰ্তন ঘটে। লগতে এইটো কথা পাইছিলা যে যদি পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত সোমায়, তেতিয়া এই প্ৰতিফলিত ৰশ্মিবিলাক অভিলম্বৰ কাষ চাপে আৰু ওলোটাভাৱে যদি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈকে সোমায়, তেতিয়াহ'লে পোহৰৰ ৰশ্মি বা প্ৰতিফলিত ৰশ্মি সদায় অভিলম্বৰ পৰা আঁতৰি যায়। এই দুটা কথা আজিৰ ক্লাছত লাগিব কাৰণে তোমালোকক মই সোঁৱৰাই দিছোঁ। আজি মই এনেকুৱা কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আলোচনা কৰিম যিবিলাক পৰিঘটনাৰ লগত পোহৰৰ প্ৰতিসৰণ আৰু বিক্ষেপণ প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অৰ্থাৎ পোহৰৰ প্ৰতিসৰণ আৰু বিক্ষেপণৰ কাৰণেই কিছুমান পৰিঘটনা আমাৰ পৃথিৱীত হৈ থাকে। সেই কথা পৰিঘটনাবিলাকেই মই আজি বিশ্লেষণ কৰাৰ কাৰণে তোমালোকৰ ওচৰত এই ভিডিঅ' ক্লাছটো লৈ আহিছোঁ। সেই পৰিঘটনাবিলাকৰ ভিতৰত যেনে ৰামধেনুৰ সৃষ্টি কেনেকৈ হয়, আকাশত তৰাবিলাক তিৰিবিৰাই থকা যেন কিয় লাগে, মুকলি আকাশৰ ৰং নীলা কিয় দেখোঁ, সূৰ্যোদয় বা সূৰ্যাস্ত হোৱাৰ সময়ত আমি সূৰ্যটো ৰঙচুৱা যেন আমি দেখা পাওঁ, এইবিলাক কিয় হয়, সেই কথাবিলাক আলোচনা কৰাৰ কাৰণে আজি আমি চেষ্টা কৰিম। যে মই প্ৰথমতে আলোচনা কৰিম ৰামধেনুৰ সৃষ্টি কেনেকৈ হয়। তোমালোকে নিশ্চয় আকাশত ৰামধেনু দেখিছা। এই ৰামধেনু যদি দেখিছা, হয়তো আৰু এটা কথা তোমালোকে মন কৰিছা যে ৰামধেনু সদায় বৰষুণ দি থকাৰ সময়ত বা বৰষুণ দিয়াৰ পিছত যেতিয়া সূৰ্যটো ওলায়, তেতিয়া সূৰ্যটোৰ ঠিক বিপৰীতে আমি ৰামধেনু দেখা পাওঁ। অৰ্থাৎ ৰামধেনুৰ লগত নিশ্চয় সূৰ্য আৰু বৰষুণ এই দুয়োটাৰে প্ৰত্যক্ষ সম্পৰ্ক আছে। গতিকে আমি চেষ্টা কৰিছোঁ যে ৰামধেনু কেনেকৈ সৃষ্টি হয় সেইটো বিশ্লেষণ কৰিবলৈ। সূৰ্যৰ যেতিয়া বগা পোহৰ বৰষুণৰ টোপালত পৰিব, এইটো মই বৰষুণৰ টোপাল এটা আঁকিছোঁ, যদিও ক্ষুদ্ৰ ক্ষুদ্ৰ টোপাল, বৰষুণ দিয়াৰ পিছত আকাশত যথেষ্ট সংখ্যক টোপাল উপঙি থাকে, তেনেকৈ এটা টোপাল মই আঁকিছোঁ, যদিও ক্ষুদ্ৰ, তাক মই ডাঙৰকৈ আঁকিছোঁ যাতে তোমালোকে সহজতে বুজি পোৱা। এই সূৰ্যৰ বগা পোহৰ যেতিয়া বৰষুণৰ টোপালটোত পৰিব, তেতিয়া বৰষুণৰ টোপালটোৱে প্ৰিজমৰ নিচিনা আচৰণ কৰে। ইয়াৰ আগৰ ক্লাছত মই কৈছিলোঁ যে বগা পোহৰৰ কিৰণ এটা যেতিয়া আমি প্ৰিজমৰ মাজেদি পাৰ হ'বলৈ দিওঁ, তেতিয়া এই বগা পোহৰৰ যি 7টা ৰঙৰ উপাংশ আছে, বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা, এই 7টা ৰঙৰ উপাংশলৈ পৃথকীকৰণ হয়, যাক আমি বিচ্ছুৰণ বুলি কৈছিলোঁ। আৰু বিচ্ছুৰণ হোৱাৰ পিছত প্ৰিজমৰ পিছফালে এই 7টা ৰঙৰ যিটো উপাংশ, যাক আমি একেলগে বৰ্ণালী বুলি কৈছিলোঁ, এই বৰ্ণালীবিলাক পিছফালে পৰ্দাত আমি দেখা পাইছিলোঁ।
গতিকে ঠিক তেনেকৈ বৰষুণৰ টোপালটোও এই প্ৰিজমৰ নিচিনা আচৰণ কৰে আৰু সূৰ্যৰ বগা পোহৰটো সি 7টা ৰঙৰ ৰূপাংশলৈ পৃথক কৰি দিয়ে, অৰ্থাৎ বিচ্ছুৰণ কৰে। বিচ্ছুৰণ হোৱাৰ পিছত প্ৰিজমত যেনেকৈ পিছফালে বৰ্ণালী হিচাপে ওলাই গৈছে, বৰ্ডাত আমি ধৰিব পাৰিছিলো, কিন্তু কেতিয়াবা এই বৰষুণৰ টোপালবিলাকৰ বিচ্ছুৰণ হোৱা যিবিলাক বৰ্ণালী, এই বৰ্ণালীবিলাক ওলাই নাযায়। কেতিয়াবা বিশেষ চৰ্ত সাপেক্ষে বা বিশেষ অৱস্থাত কেতিয়াবা এইবিলাক ওলাই নগৈ পেলাই, অৰ্থাৎ প্ৰতিহৰিত হৈ নাযায়, এইবিলাক প্ৰতিফলিত হৈ আহে। এইটো কিন্তু সদায় নঘটে। প্ৰতিহৰিত নহয় যে প্ৰতিফলিত হয়, এই ঘটনাটো সদায় নঘটে। আৰু সেইকাৰণে আমি বৰষুণ দিলেই প্ৰত্যেকবাৰে কিন্তু আমি ৰামধেনু দেখা নাপাওঁ। কাৰণ ৰামধেনু দেখিবলৈ হলে এই বিশেষ অৱস্থাটো আহিব লাগিব, য'ত পোহৰৰ বিচ্ছুৰিত পোহৰবিলাক প্ৰতিহৰিত নহয়, প্ৰতিফলিত হয়, যাক আমি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বুলি কওঁ। এতিয়া আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন সম্পৰ্কে তোমালোকৰ পাঠ্যক্ৰমত বিস্তৃত আকাৰত নাই, গতিকে লিখিব নালাগে। তথাপিতো তোমালোকক এটা ধাৰণা দিয়াৰ কাৰণে মই আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কি এই বিষয়ে মই ক'ব চেষ্টা কৰিছো। আৰু সদায় মনত ৰাখিবা, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'বলৈ হলে পোহৰ ৰশ্মি সদায় ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈকে যাব লাগিব। ধৰি লোৱা হ'ল এইটো ঘন মাধ্যম আৰু এইটো লঘু মাধ্যম। ঘন মাধ্যমৰ পৰা যেতিয়া পোহৰ ৰশ্মি লঘু মাধ্যমত সোমাব, তেতিয়া পোহৰৰ দিশ কেনেধৰণে সলনি হয় মই কৈছো। ধৰি লোৱা হ'ল এইডাল আপতিত ৰশ্মি। ঘন মাধ্যমৰ পৰা পোহৰৰ ৰশ্মি এটা আমি পঠিয়াই দিছো, তাৰপিছত এই লঘু মাধ্যমত সোমাব। আৰু যিহেতু তোমালোকক অলপ আগতে মই ক'লো যে ঘন মাধ্যমৰ পৰা পোহৰ সদায় লঘু মাধ্যমলৈকে যেতিয়া সোমাব, সি অভিলম্বৰ পৰা আঁতৰি আহে। অৰ্থাৎ ই যদিও তেনেকে যাব লাগিছিল, তেনেকে নগৈ এই অভিলম্ব দলৰ পৰা আঁতৰি আহিব, আঁতৰি আহি এনেকৈ কৰিব। এই ক্ষেত্ৰত এইটো হ'ল আপতন কোণ। অভিলম্বৰ লগত আপতিত ৰশ্মি লগ লগাই আপতন কোণ হৈছে, আৰু প্ৰতিফলিত ৰশ্মিডাল অভিলম্বৰ লগ লাগি প্ৰতিসৰণ কোণ সৃষ্টি কৰিছে। ইয়াৰ পিছত মই যদি এই আপতিত ৰশ্মিডাল অৰ্থাৎ বা আপতন কোণটো মই বঢ়াই এইফালে আপতিত ৰশ্মিডাল দিওঁ, অৰ্থাৎ আপতন কোণটো যদি বঢ়াই দিওঁ, এইফালে দিওঁ, তেতিয়া প্ৰতিসৰণ কোণটো কিন্তু বাঢ়ি যাব, বাঢ়ি গৈ আপতিত ৰশ্মিডাল এইফালে ওলাই যাব। অৰ্থাৎ আপতন কোণ বঢ়ালে প্ৰতিসৰণ কোণটোৰ মানো বাঢ়ি যায়। এইবাৰ আমি আপতন কোণটো আকৌ বঢ়াইছো। আকৌ যেতিয়া বঢ়াই দিম, এইবাৰ যদি আমি আপতন কোণটো বঢ়াই এনেকে দিওঁ, আপতন কোণটো এনেকে বঢ়াই দিলো, তেতিয়াহ'লে প্ৰতিসৰণ কোণটো, প্ৰতিহৰিত ৰশ্মিডাল এইবাৰ এইফালে গ'ল, যাৰ কাৰণে এই প্ৰতিসৰণ কোণটোৰ মান 90 ডিগ্ৰী হ'ল। এই প্ৰতিসৰণ কোণটোৰ মান এতিয়া 90 ডিগ্ৰী হ'ল। গতিকে যিটো আপতন কোণৰ মানৰ কাৰণে প্ৰতিসৰণ কোণটোৰ মান 90 ডিগ্ৰী হ'ল, সেই আপতন কোণটোক কোৱা হয় সংকট কোণ। আকৌ কৈছো, যি আপতন কোণটোৰ মানৰ কাৰণে প্ৰতিসৰণ কোণটোৰ মান 90 ডিগ্ৰী হ'ল, সেই আপতন কোণটো সংকট কোণ বুলি কোৱা হয়। এইবাৰ আপতন কোণত সংকট কোণতকৈ যদি মই আপতন কোণটো আৰু বঢ়াই দিওঁ, যদি এইবাৰ ৰশ্মিডাল এই পিনে পঠাই দিওঁ, য'ত সংকট কোণতকৈ আপতন কোণটো বেছি হ'ল, তেতিয়া এই পোহৰ ৰশ্মিডাল এইবাৰ কিন্তু
প্ৰতিহৰিত নহয় এইবাৰ প্ৰতিফলিত হ'ব সংকট কোণতকৈ যদি আপতন কোণটো বঢ়াই দিওঁ তেতিয়া পোহৰ ৰশ্মিডাল এইবাৰ প্ৰতিহৰিত নহয় আগৰ মাধ্যমলৈকে কিন্তু হি প্ৰতিফলিত হ'ব এই যে প্ৰতিফলিত হ'ল এই ঘটনাটোকে কোৱা হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন তোমালোকক অৱশ্যে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন সম্পৰ্কে বিস্তৃতভাৱে লিখিব নালাগে গতিকে তোমালোকে কেৱল কবা যে বৰষুণৰ টোপালবিলাকত যেতিয়া পোহৰ বিচ্ছৰিত হ'ব এক বিশেষ অৱস্থাত ই কি হ'ব আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হৈ ই ঘূৰি আহিব ঘূৰি অহাৰ পিছত এই বৰষুণৰ টোপালবিলাকৰ পৰা যেতিয়া ওলাই আহিব পুনৰ প্ৰতিফলিত হ'ব আৰু সেই প্ৰতিফলিত ৰশ্মিবিলাক বৰ্ণালীবিলাক যদি আমি ইয়াত চকু ৰাখো তেতিয়াহ'লে বগা ৰঙৰ যি 7টা ৰঙৰ বৰ্ণালী আছে এই বৰ্ণালী হিচাপে আমি আকাশত এই ৰংকেইটা উপঙি থকা দেখা পাওঁ যাক আমি ৰামধেনু বুলি কওঁ বুজি পাইছা কথাখিনি আকৌ কৈছো বগা পোহৰ যেতিয়া বৰষুণৰ টোপালত সোমাব তেতিয়া ইয়াতে প্ৰতিহৰণ হ'ব আৰু বিচ্ছুৰণ হৈ 7টা ৰঙৰ উপাংশলৈ ভাগ হ'ব হোৱাৰ পিছত ইয়াত হি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'ব হৈ পেলাই হি ঘূৰি আহিব হৈ পেলাই বৰষুণৰ পৰা পুনৰ প্ৰতিহৰিত হৈ ওলাই আহিব আৰু এই প্ৰতিহৰিত হৈ ওলাই অহা ৰশ্মিবিলাক আমি বগা পোহৰৰ 7টা ৰং হিচাপে আকাশত উপঙি থকা দেখা পাওঁ যাক আমি ৰামধেনু বুলি কওঁ গতিকে ৰামধেনু হ'বলৈ তিনিটা কাৰণ 1 নম্বৰ পোহৰৰ প্ৰতিহৰণ আৰু বিচ্ছুৰণ ইয়াত পোহৰৰ প্ৰতিহৰণ হয় আৰু বিচ্ছুৰণ হয় 2 নম্বৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ইয়াতে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হৈছে 3 নম্বৰ পুনৰ প্ৰতিফলন অৰ্থাৎ হি পুনৰ প্ৰতিহৰিত হৈ ওলাই আহিছে তাৰপিছত যদি আমি ইয়াৰ পৰা চাওঁ সেই 7টা ৰং আমি আকাশত দেখা পাওঁ উপঙি থকা যাক আমি ৰামধেনু বুলি কওঁ ইয়াৰ পিছত মই তোমালোকক দুটা এনেকুৱা প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আলোচনা কৰিম যি দুটা প্ৰাকৃতিক পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিহৰণৰ লগত জড়িত আৰু এই দুটা পৰিঘটনা তোমালোকৰ পাঠ্যক্ৰমত দিয়া আছে মই প্ৰথমতে আলোচনা কৰিম যে আকাশত তৰাবিলাক তিৰিবিৰাই থকা যেন লাগে কিয় তোমালোকে হয়তো মন কৰিছা যে যেতিয়া আকাশ ফৰকাল থাকে তেতিয়া সন্ধিয়া আমি আকাশত তৰাবিলাক তিৰিবিৰাই থকা যেন দেখো ইয়াৰ কাৰণটো মই বিশ্লেষণ কৰিছো ধৰি লোৱা হ'ল এইটো আমি থিয় হৈ আছো এইখন আকাশ আৰু মাজত এইখিনি বায়ুমণ্ডল তোমালোকে এটা কথা জানা যে যিমানে তলৰ পৰা ওপৰলৈ গৈ থকা হয় সিমানে বায়ুৰ ঘনত্ব কমি আহে অৰ্থাৎ বায়ু পাতল হয় তুমি ইয়াৰ পৰা যিমানে ওপৰলৈ উঠি যাবা সিমানে বায়ু পাতল হ'ব ইয়াত বায়ু ঘন মই ইয়াতে আঁকিছো তৰফ হিচাপে আঁকি দিছো ইয়াত তুলনামূলকভাৱে কম ঘন আৰু ইয়াত আৰু কম ঘনৰ বায়ু এটো যদিও মই তৰফ হিচাপে আঁকিছো কিন্তু বায়ুমণ্ডলত তেনেকুৱা কিন্তু কোনো স্পষ্টভাৱে কোনো তৰফ নাই মই তোমালোকক কেৱল সহজে বুজোৱাৰ কাৰণেহে এনেকুৱাকে তৰফ আঁকি দেখুৱাইছো ঘন মাধ্যমৰ পৰা ক্ৰমান্বয়ে আমি লঘু মাধ্যমলৈকে গতি কৰিছো এটা ধৰা হ'ল এটা তৰা ইয়াত অৱস্থান কৰি আছে অৰ্থাৎ তৰাটোৰ প্ৰকৃত অৱস্থান এইটো এই তৰাৰ পৰা যেতিয়া পোহৰ আহিব আৰু বায়ুমণ্ডলত প্ৰৱেশ কৰিব তেতিয়া সেই পোহৰ
দিশৰ পৰিৱৰ্তন হ'ব। আৰু এটা কথা ইয়াৰ আগতেও তোমালোকক কোৱা হৈছে যে পোহৰ যদি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈকে আহে তেতিয়া সি অবিলম্বৰ কাষ চাপে। গতিকে এই তৰাৰ পোহৰো ইয়াৰ পৰা যেতিয়া আহিব এইখিনি অঞ্চলত তাৰ কোনো ধৰণৰ দিশৰ পৰিৱৰ্তন নহ'ব, কাৰণ এই অঞ্চলখিনি বায়ুশূন্য। গতিকে ইয়াত সেইকাৰণে পোহৰৰ যিটো দিশ সেইটো পৰিৱৰ্তন নহ'ব। কিন্তু যেতিয়াই এই পোহৰ আহি বায়ুমণ্ডলত প্ৰৱেশ কৰিব তেতিয়াই তুলনামূলকভাৱে যিহেতু ইয়াৰ পৰা ইয়াত ঘন মাধ্যমত প্ৰৱেশ কৰিল, গতিকে এই পোহৰৰ দিশটো বেঁকা হ'ব, অৰ্থাৎ অবিলম্বৰ ফালে কাষ চাপি আহিব। ইয়াৰ পৰা যেতিয়া আকৌ এই মাধ্যমত আহিব, ইয়াতকৈ ইয়াৰ মাধ্যম আকৌ ঘন, তুলনামূলকভাৱে ঘন, গতিকে সি আকৌ ইয়াত অবিলম্বৰ কাষ চাপিব, অৰ্থাৎ সি আৰু বেঁকা হ'ব। ইয়াৰ পৰা আৰু ঘন মাধ্যমত আহিল, আৰু সি বেঁকা হ'ব, আৰু অৱশেষত আমাৰ চকুত আহি পৰিব। আৰু তেতিয়া যেতিয়া আমি পোহৰ সৰলৰৈখিকভাৱে চাম তেতিয়া আমি এই তৰাটো ইয়াত থকা যেন দেখা পাওঁ। যদিও তৰাটো ইয়াত আছে, আমি কিন্তু তৰাটো ইয়াত নেদেখি ইয়াতহে দেখিম, অৰ্থাৎ কিছু ওপৰত দেখা পাম। তৰাৰ প্ৰকৃত অৱস্থান এইটো আৰু আপাত অৱস্থাত এইটো। ইয়াৰ কাৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণ। এই বায়ুমণ্ডলীয় প্ৰতিসৰণ হৈ থকাৰ কাৰণে তৰাৰ যিটো প্ৰকৃত অৱস্থান তাত নেদেখি কিছু ওপৰত এই আপাত স্থানত আমি দেখা পাওঁ। আৰু এই প্ৰতিসৰণ কৰি থকাৰ কাৰণেই আমি তৰাবিলাক তিৰবিৰাই থকা যেন পাওঁ। যেতিয়া বায়ুমণ্ডলত পোহৰ আহি সোমাব তেতিয়া এই পোহৰ অবিৰতভাৱে প্ৰতিসৰণ ঘটিব, অৰ্থাৎ এই পোহৰ বায়ুমণ্ডলত সোমোৱাৰ লগে লগে সি অবিৰতভাৱে প্ৰতিসৰিত হৈ থাকিব। আৰু এই অবিৰতভাৱে প্ৰতিসৰিত হৈ থকাৰ কাৰণেই আমি তৰাটোৰ যিটো আপাত স্থান, এই আপাত স্থানটোও কিছু সলনা সলনিকৈ বা লৰচৰ কৰি থকা দেখা পাওঁ। কিয়নো প্ৰতিসৰিত হৈছে, লগতে যিহেতু বায়ুমণ্ডলৰ যিটো ভৌতিক অৱস্থা, এই ভৌতিক অৱস্থাটোও কিন্তু সুস্থিৰ নহয়, একে হৈ নাথাকে। কেতিয়াবা তাৰ ঘনত্ব কম হয়, কেতিয়াবা বেছি হয়, কেতিয়াবা আকৌ উষ্ণতাটো কম হয়, উষ্ণতা কেতিয়াবা বেছি হয়। আকৌ বতাহ যিহেতু চলি থাকে, গতিকে এই ভৌতিক অৱস্থাবিলাকৰ কাৰণেই অবিৰতভাৱে যেতিয়া পোহৰ প্ৰতিসৰিত হ'ব তেতিয়া তাৰ আপাত স্থানটোও কিন্তু অলপ লৰচৰ কৰি থকা দেখা পাওঁ। দ্বিতীয় এটা কাৰণ যে ইয়াৰ ফলত আমাৰ চকুত তৰাৰ যিটো পোহৰ, এই পোহৰ কেতিয়াবা বেছিকৈ সোমায় আৰু কেতিয়াবা কমকৈ সোমায়। গতিকে প্ৰধানকৈ এই দুটা কাৰণত আমি তৰাবিলাক আকাশত তিৰবিৰাই থকা যেন দেখোঁ। এক নম্বৰ কাৰণ যে তৰাৰ পোহৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসৰিত হৈ থাকে, আৰু ২ নম্বৰ তৰাৰ পৰা অহা পোহৰ আমাৰ চকুত যেতিয়া সোমায় সেই সোমোৱা পোহৰৰ পৰিমাণ কম বেছি হয়, পোহৰৰ পৰিমাণটো পৰিৱৰ্তন হয়। এই দুটা কাৰণতেই তৰাবিলাক আকাশত তিৰবিৰাই থকা যেন দেখোঁ। সেই একেটা কাৰণতেই আমি সূৰ্য উদয় হোৱাৰ কিছু আগতেই আমি সূৰ্যটো দেখা পাওঁ, আৰু সূৰ্য অস্ত যোৱাৰ পিছতো কিছু সময়ৰ কাৰণে আমি সূৰ্যটো দেখা পাওঁ। একেটা কাৰণ, বায়ুমণ্ডলীয় প্ৰতিসৰণ। ইয়াত চোৱা, এইখন পৃথিৱী, আমি ইয়াত থিয় হৈ আছো, গতিকে আমি এই লেভেলটোৰ ওপৰলৈকে আমি বস্তুবিলাক দেখা পাওঁ। ইয়াত তলৰখিনি কিন্তু আমি দেখা নাপাওঁ। এতিয়া ধৰা হ'ল এই সূৰ্যটো উদয় হৈছে, কিন্তু আমি যিহেতু আমাৰ লেভেলটোৰ তলত আছে আমি তাক দেখা পোৱা নাই, অৰ্থাৎ আমি কম সূৰ্যটো উদয় হোৱা নাই তেতিয়ালৈকে। কিন্তু
যেহেতু ইয়াৰ প্ৰকৃত অৱস্থান এই সূৰ্যটোৰ যদিও ইয়াত বায়ুমণ্ডলীয় প্ৰতিফলনৰ কাৰণে ইয়াৰ আপাত অৱস্থানটো কিন্তু এইটো, যেনেকৈ তৰাৰ প্ৰকৃত অৱস্থান এইটো আছিল, আপাত অৱস্থান এইটো আছিল, সূৰ্যটোৰো প্ৰকৃত অৱস্থান ইয়াত আছে, সি ইয়াত উদয় হৈছে, এইটো পূবফাল, ইয়াৰ আকৌ আপাত অৱস্থান এইটো। গতিকে প্ৰকৃত সূৰ্য উদয় হোৱাৰ আগতেই আমি ইয়াক দেখা পাওঁ। একেধৰণে ই সূৰ্যটো পশ্চিম ফালে অস্ত হৈছে, কিন্তু অস্ত যোৱাৰ পিছতো ইয়াৰ যিহেতু আপাত অৱস্থানটো ইয়াত আহিছে, প্ৰকৃত অৱস্থান এইটো, গতিকে অস্ত যোৱাৰ পিছতো কিন্তু আমি এই সূৰ্যটো ইয়াত দেখা পাওঁ। আৰু প্ৰকৃত সূৰ্যোদয় আৰু আপাত সূৰ্যোদয়ৰ মাজৰ সময়ৰ পাৰ্থক্য প্ৰায় 2 মিনিট। আৰু সেইকাৰণে প্ৰকৃত সূৰ্যোদয়ৰ 2 মিনিট আগতে আমি সূৰ্যটো দেখা পাওঁ, আৰু প্ৰকৃত সূৰ্য অস্ত যোৱাৰ 2 মিনিট পিছতো আমি সূৰ্যটো দেখা পাওঁ। এই দুটা বায়ুমণ্ডলীয় প্ৰতিফলনৰ কাৰণে প্ৰাকৃতিক পৰিঘটনা আমি দেখি থাকোঁ। মই এতিয়া পোহৰৰ বিক্ষেপণৰ কাৰণে হোৱা কেইটামান পৰিঘটনাৰ বিষয়ে আলোচনা কৰিম, যেকেইটা পৰিঘটনাৰ বিষয়ে তোমালোকৰ পাঠ্যক্ৰমত দিয়া আছে। আৰু পোহৰৰ বিক্ষেপণৰ এই পৰিঘটনাখিনি আলোচনা কৰাৰ আগতে আমি জানি থ'ব লাগিব যে পোহৰৰ বিক্ষেপণ কি। পোহৰ যদি কোনো বস্তুত বা কোনো সূক্ষ্ম কণাত আহি খুন্দা খায়, খুন্দা খোৱাৰ পিছত সেই পোহৰ বিভিন্ন দিশত সিঁচৰিত হৈ যায় বা বিচ্ছুৰিত হয়। এই বিভিন্ন দিশত বিচ্ছুৰিত হোৱা যিটো পৰিঘটনা, ইয়াকে কোৱা হয় পোহৰৰ বিক্ষেপণ। এই বিক্ষেপণৰ কাৰণেই আমাৰ পৃথিৱীত কেইটামান পৰিঘটনা অনবৰতে হৈ থাকে। যেনে মুকলি আকাশৰ ৰং নীলা হয় এই পোহৰৰ বিক্ষেপণৰ কাৰণে। তোমালোকে হয়তো মন কৰিছা যে ফৰকাল বতৰত বা মুকলি আকাশখন আমি যেতিয়া দেখোঁ, সেইখন আমি নীলা দেখোঁ। ইয়াৰ কাৰণটো, ইয়াৰ কাৰণ যে বায়ুমণ্ডলত বায়ুৰ অণু আৰু অন্যান্য বিভিন্ন সূক্ষ্ম কণা উপঙি থাকে। আৰু এই কণাবিলাক ইমান সৰু যে ইহঁতৰ আকাৰ আমাৰ পোহৰৰ বা দৃশ্যমান পোহৰৰ যিটো তৰংগ দৈৰ্ঘ্য আছে, এই তৰংগ দৈৰ্ঘ্যতকৈও সৰু। আৰু এই সূক্ষ্ম কণাবিলাকত যেতিয়া পোহৰ আহিব, আহি তাক বিক্ষেপণ কৰিব। এইটো বায়ুমণ্ডলত থকা কিছুমান বায়ুৰ অণু বা অন্যান্য কিছুমান সূক্ষ্ম কণা। এই কণাবিলাকত সূৰ্যৰ পৰা পোহৰ আহি খুন্দা মাৰিছে আৰু ই বিভিন্ন দিশত বিচ্ছুৰিত হৈছে, অৰ্থাৎ বিক্ষেপণ ঘটিছে। আৰু জানো এই কথাটো আমি যে বগা পোহৰত, সূৰ্যৰ যি বগা পোহৰ, তাত 7টা ৰঙৰ উপাংশ থাকে, যিটো কথা মই ইয়াৰ আগৰ ক্লাছত কৈছিলোঁ, বেঙুনীয়াৰ পৰা ৰঙালৈকে। আৰু এই ৰঙৰ যিটো তৰংগ দৈৰ্ঘ্য, এই তৰংগ দৈৰ্ঘ্যবিলাক কিন্তু বেলেগ বেলেগ ৰঙৰ, বেলেগ বেলেগ। কিছুমান চুটি দৈৰ্ঘ্যৰ তৰংগ দৈৰ্ঘ্য আছে আৰু কিছুমান দীঘল তৰংগ দৈৰ্ঘ্য আছে। আৰু চুটি তৰংগ দৈৰ্ঘ্যৰ যিখিনি ৰং, যেনে নীলা, বেঙুনীয়া, সেউজীয়া, এইবিলাকৰ কিন্তু বিক্ষেপণ কৰিব পৰা ক্ষমতাটো বেছি। কাতকৈ বেছি অধিক বা দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙৰ তুলনাত। আৰু দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰং ৰঙা, কমলা এইবিলাক। গতিকে যেতিয়া সূৰ্যৰ বগা পোহৰ আহি কণাবিলাকত খুন্দা মাৰিব, তেতিয়া নীলা, সেউজীয়া, বেঙুনীয়া আদি ৰঙৰ বিক্ষেপণটো বেছি হ'ব আৰু ৰঙা, কমলা আদিৰ বিক্ষেপণটো কম হ'ব। আৰু এই নীলা, বেঙুনীয়া, সেউজীয়া ৰঙৰ বিক্ষেপণটো বেছি হোৱাৰ কাৰণে সেই ৰংটো চাৰিওফালে সিঁচৰিত হয়।
যাৰ কাৰণে আমি আকাশখন নীলা দেখা পাওঁ। এই পোহৰৰ বিক্ষেপণৰ কাৰণেই টিণ্ডেলৰ পৰিঘটনা ঘটে। তোমালোকে নৱম শ্ৰেণীত পাই আহিছিলা যে কলয়দীয় কণাত যেতিয়া পোহৰৰ কিৰণ এটা, পোহৰ নহয় কিন্তু এইবাৰ পোহৰৰ কিৰণ, টিণ্ডেল পৰিঘটনা হ'বলৈ হ'লে মই পোহৰৰ কথা কোৱা নাই, পোহৰৰ কিৰণৰ কথা কৈ আছোঁ। পোহৰৰ কিৰণ এটা যেতিয়া পৰিব কলয়দীয় কণাত, তেতিয়া টিণ্ডেল পৰিঘটনা হৈছিল বুলি নৱম শ্ৰেণীত তোমালোকে পাই আহিছিলা। যিহেতু মই ক'লোৱে বায়ুমণ্ডলত অসংখ্য সূক্ষ্ম কণা উপঙি থাকে, বায়ুৰ অণু থাকে, পানীৰ ভাৱ থাকে, ধোঁৱা থাকে, এনেকুৱা বিভিন্ন ধৰণৰ সূক্ষ্ম কণা উপঙি থাকে বায়ুমণ্ডলত। আৰু এই বায়ুমণ্ডলৰ মাজেদি সেই সূক্ষ্ম কণাবিলাকৰ যেতিয়া মাজেদি পোহৰৰ কিৰণ এটা যায়, তেতিয়া সেই পোহৰ আমাৰ দৃশ্যমান হয়, অৰ্থাৎ সেই পোহৰটো আমি দেখা পাওঁ। আৰু ইয়াকে টিণ্ডেলৰ পৰিঘটনা বুলি কোৱা হয়। তোমালোকে সচৰাচৰ প্ৰায় দেখি থাকা যে যদি এন্ধাৰ কোঠালি এটাৰ ফুটাৰে যদি সূৰ্যৰ কিৰণ এটা সোমায়, তেতিয়া আমি সেই পোহৰৰ গতিপথটো দেখা পাওঁ। টৰ্চ লাইটো যদি আমি এন্ধাৰ ঠাইত মাৰি পঠিয়াওঁ, তেতিয়া এই টৰ্চৰ পোহৰৰ আমি কোনফালে গতি কৰিছে সেই গতিটো দেখা পাওঁ। নতুবা ঘন বা ডাঠ জংঘলত যেতিয়া সূৰ্যৰ কিৰণ পৰে, তেতিয়া সেই সূৰ্যৰ কিৰণ অহা পথটো আমাৰ দৃশ্যমান হয়। গতিকে এই পৰিঘটনাবিলাক আমি প্ৰায় দেখি থাকোঁ, আৰু এইটোৱে হ'ল টিণ্ডেল পৰিঘটনা। ইয়াৰ পিছত আন এটা পোহৰৰ বিক্ষেপণৰ বিষয়ে তোমালোকৰ আহে যে সূৰ্যোদয় বা সূৰ্য অস্ত যোৱাৰ সময়ত আমি সূৰ্যটো ৰঙচুৱা দেখা পাওঁ কিয়? গতিকে কথাটো মই বিশ্লেষণ কৰিবলৈ বিচাৰিছোঁ। ইয়াতে ধৰি লোৱা হ'ল এখন পৃথিৱী, ইয়াত আমি অৱস্থান কৰি আছোঁ, আৰু ইয়াতে আমি সূৰ্যৰ অৱস্থান দুটা অংকন কৰিছোঁ। এটা আমাৰ ঠিক মূৰৰ ওপৰত দুপৰীয়া বা দিনৰ ভাগত, আৰু অইন এটা সূৰ্য অৱস্থান ইয়াত অংকন কৰি দেখুওৱা হৈছে দিগন্তৰ ওচৰত, যি স্থানৰ মাজেদি বা যি স্থানেৰে সূৰ্যটো উদয় হয় বা সূৰ্যটো অস্ত যায়। দিনৰ ভাগৰ বা মূৰৰ ওপৰত থকা সূৰ্যটোৰ পৰা পোহৰ আমাৰ চকুত প্ৰৱেশ কৰোঁতে যিমান দূৰত্ব অতিক্ৰম কৰিব লাগে, দিগন্তৰ ওচৰত অৰ্থাৎ উদয় হোৱা বা অস্ত যোৱা সূৰ্যটোৰ পৰা পোহৰ আমাৰ চকুত প্ৰৱেশ কৰিবলৈ অধিক দূৰত্ব অতিক্ৰম কৰিব লাগে। ইয়াৰ যিখিনি দূৰত্ব, তাতকৈ এই দূৰত্বটো অধিক। আৰু যিহেতু অধিক দূৰত্ব অতিক্ৰম কৰিব লাগে, সেইকাৰণে এই দূৰত্ব অতিক্ৰম কৰোঁতে তাৰ যাত্ৰা কালতেই চুটি দৈৰ্ঘ্যৰ যিবিলাক ৰঙৰ ৰূপাংশ আছে, যেনে নীলা, বেগুনীয়া, সেউজীয়া, এই চুটি দৈৰ্ঘ্যৰ তৰংগবিলাক যাত্ৰা কালতে বিক্ষেপণ হৈ হৈ আধাতে শেষ হয়, আমাৰ চকুত আহি প্ৰৱেশ কৰিব নোৱাৰে। অন্যহাতে যিবিলাক ৰঙৰ তৰংগ দৈৰ্ঘ্যটো দীঘল হয়, যেনে ৰঙা, কমলা, এইবিলাক, সেই তৰংগ দৈৰ্ঘ্যৰ ৰং আহি আমাৰ চকুত প্ৰৱেশ কৰে। আৰু সেইকাৰণেই উদয় হোৱা বা অস্ত যোৱা সূৰ্যটো আমি ৰঙচুৱা দেখা পাওঁ। গতিকে এইটোৱে আছিল পোহৰৰ বিক্ষেপণ হোৱাৰ কাৰণে হোৱা তৃতীয়টো পৰিঘটনা, প্ৰাকৃতিক পৰিঘটনা। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল বায়ুমণ্ডলীয় প্ৰতিসৰণ আৰু পোহৰৰ বিক্ষেপণ সম্পৰ্কীয় কিছুমান প্ৰাকৃতিক পৰিঘটনা। আশা কৰোঁ তোমালোকে মন দি শুনিলা, হয়তো বুজি পালা। গতিকে এই অংশৰ লগে লগে
আমি যিটো পাঠ আমি আৰম্ভ কৰিছিলোঁ 10মান শ্ৰেণীৰ বিজ্ঞানৰ একাদশ অধ্যায়টো মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী, এই অধ্যায়টো ইয়াতে শেষ হ'ল। ইয়াৰ পিছত মই আন এটা অধ্যায়লৈ তোমালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ, আৰু সেই সময়লৈকে মই তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।